Hi guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণী কোঠালৈ স্বাগতম জনাইছো। আজি আমি এই ইউটিউব চেনেলৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ কোৱেশ্চনৰ ওপৰত ডিসকাস কৰিম। ঠিক আছে? এইবাৰ যেহেতু কি হ'ব তোমালোকৰ ফাইনেল এক্সামত মাল্টিপল চইচ কোৱেশ্চনছ আহিব, সেইকাৰণে মই আজি কি কৰিম যে তোমালোকৰ চেপ্টাৰ ইউনিটছ এণ্ড মেজাৰমেণ্টছৰ কিছুমান মই এমসিকিউ লৈ আহিছো, আজি আমি সেইখিনি ডিসকাস কৰিম। ঠিক আছে? এটা চাই লোৱা আমাৰ 1 নম্বৰ কোৱেশ্চনটো কি কৈছে? Which of the following is not the name of a physical quantity? মানে কি আমাৰ চাৰিটা কোৱান্টিটি দিটো আছে, এইগিটাৰ ভিতৰত কোনটো কি নহয় সুধিছে, ফিজিক্যাল কোৱান্টিটি নহয় সুধিছে। ঠিক আছে? নট বুলি কৈছে না নহয় সুধিছে। হল এটা কি হ'ব, কি দিয়া আছে আমাৰ? এটা আছে কিলোগ্ৰাম, এটা আছে ডেনসিটি, এটা আছে এনাৰ্জি, এটা আছে ইম্পালস। আমাৰ কি হ'ব চোৱা, ডেনসিটিটো কি হয়, এটা ফিজিক্যাল কোৱান্টিটি হয়, এনাৰ্জিও হয়, ইম্পালসও হয়। কিন্তু কি হয় চোৱা, আমাৰ যেটো দিয়া আছে কি কিলোগ্ৰাম, কিলোগ্ৰামটো কি হয়, এটা আমাৰ ইউনিট হয়, আৰু তাৰ ফিজিক্যাল কোৱান্টিটি কি হয়, মাছ হয়। মাছৰ ইউনিট কি হয় আমাৰ, কিলোগ্ৰাম হয়, এসআই হয় না? সেইকাৰণে কি হ'ব, ইয়াত আমাৰ যেটো কিলোগ্ৰাম হ'ব হেতু কি নহব আমাৰ, যে ফিজিক্যাল কোৱান্টিটি নহব। হল ইমানকে ঠিক আছে। তাৰপিছত স্যার 2 নম্বৰটো কি কৈছে, হুইচ অফ দি ফলোইং ইজ দি স্মলেষ্ট ইউনিট? আমাৰ এই চাৰিটা ভিতৰত কোনটো স্মলেষ্ট সুধিছে। এটা আমাৰ কিমান দি আছে, আমাৰ মিলিমিটাৰ দি আছে, ফাৰ্মি দি আছে, মিটাৰ দি আছে, আংষ্ট্ৰম দি আছে। হল এটা কি হ'ব, মিলিমিটাৰটোক আমি যদি মিটাৰত লিখো আমি কেনেকৈ লিখিব পাৰিম, যে 10 to the power -3 মিটাৰ আহিব। হল ঠিক তেনেকৈ কি হ'ব, ফাৰ্মিটো যদি আমি লিখো কি হ'ব, 10 to the power -15 মিটাৰ আহিব। আৰু আংষ্ট্ৰমটো যদি আমি লিখো কি হয়, যে 10 to the power -10 মিটাৰ হয়। এটা গোটেইখিনিৰ ভিতৰত আমাৰ আটাইতকৈ সৰু কোনটো হৈছে, ফাৰ্মি হৈছে, সেইকাৰণে কি হ'ব আনসাৰটো ফাৰ্মি হ'ব। হল তাৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে, যে নিউটন পাৰ মিটাৰ স্কয়াৰ ইজ দি ইউনিট অফ। এতিয়া আমাৰ নিউটন পাৰ মিটাৰ স্কয়াৰটো কিহৰ ইউনিট সুধিছে। এতিয়া আমাৰ নিউটনটো কিহৰ ইউনিট হয়, ফোৰ্সৰ ইউনিট হয়। মানে কি আহিলে ওপৰত আহিব ফোৰ্স, তলত কি আছে মিটাৰ স্কয়াৰ, মিটাৰ স্কয়াৰটো কিহৰ হয়, এৰিয়া হয়, ডিভাইড বাই কি আহিব আমাৰ এৰিয়া। এতিয়া ফোৰ্স পইণ্ট এৰিয়া মানে কি হয়, আমি জানো যে কি প্ৰেছাৰ হয়, সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব, প্ৰেছাৰ হ'ব। হল তাৰপিছত 4 নম্বৰটো কি কৈছে চোৱা, ডেনসিটি অফ উড ইজ 0.5 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব ইন দি সিজিএছ সিস্টেম ইউনিটস, দি কৰেসপন্ডিং ভ্যালু ইন এমকেএছ ইউনিটস ইটস। মানে কি কৈছে আমাৰ, যে আমাৰ ডেনসিটিটো সিজিএছত দি থোৱা আছে, ইয়াক আমাৰ এমকেএছত সুধিছে কিমান হ'ব। হল ভ্যালুটো কিমান হ'ব সুধিছে। এটা কি হ'ব, আমাক কিমান দি থোৱা আছে, ডেনসিটি ৰো ইকুয়াল টু কিমান দি আছে, যে 0.5 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব। হল মানে ইয়াক আমি কিহলে নিব লাগিব, যে কেজি পাৰ মিটাৰ কিউবলৈ লৈ যাব লাগিব। এতিয়া আমি জানো যে কি, যে 1 কেজি ইকুয়াল কি হয় আমাৰ 1000 গ্ৰাম হয়। তো ইয়াৰ পৰা যদি আমি 1 গ্ৰাম লিখো কি হ'ব, 1/1000 কেজি আহিব। হল ঠিক তেনেকৈ আমি জানো যে কি 1 মিটাৰ ইকুয়াল টু কি হয় 100 সেন্টিমিটাৰ হয়। আৰু ইয়াৰ পৰা যদি আমি 1 সেন্টিমিটাৰ লিখো আমাৰ কিমান আহিব, 1/100 কি হ'ব, মিটাৰ আহিব। ইয়াত বহাই দিয়া সেইকাৰণে কি হ'ব আমাৰ, যে 0.5 ওপৰত কি হ'ব আমাৰ 1 গ্ৰামৰ জেগাত আমি কি লিখিম, যে 1/1000 কেজি লিখিম। হল আৰু সেন্টিমিটাৰ কিউব আছে, 1 সেন্টিমিটাৰ মানে কি 1/100 মিটাৰ হয়, সেইকাৰণে কি হ'ব 1/100 মিটাৰ কিউব আহিলে। হল সেইকাৰণে কি হ'ব, ইয়াক যদি তুমি ক্যালকুলেশন কৰা এটা কিমান আহিব আমাৰ, যে 0.5 এটো ওপৰলৈ গুচি যাব, 1000 তললৈ গুচি আহিব, 100 টো কি কৰিব কিউব কৰিব লাগিব, মানে কি হ'ব 1 2 3 4 5 6 ছটা আহিব, আৰু 1000 তললৈ গুচি আহিব। ওপৰত কেজি আছে, তলত কি আছে আমাৰ মিটাৰ কিউব আছে, কটাকটি কৰি দিয়া 1 2 3 মানে কি হয় 0.5 * 1000 কিমান আহিব, 500 আহিব। মানে কিমান আহিব, 500 কেজি পাৰ মিটাৰ কিউব। ইয়াক আমি এমকেএছলৈ লৈ গলো। এতিয়া আমাক কি দিছে, ভ্যালুটো দিছে, ভ্যালুটো কিমান আছে 500 যে, সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব, সৰি 500 হ'ব। হল তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো কি কৈছে, টু কোৱান্টিটিজ এ এণ্ড বি হেভ ডিফাৰেণ্ট ডাইমেনশনছ হুইচ মেথমেটিকেল এক্সপ্ৰেছন গিভেন বিলো ইজ মিনিংফুল। মানে কি কৈছে, আমাৰ দুটা কোৱান্টিটি আছে এ আৰু বি, আৰু ইহঁতৰ ডাইমেনশন কেইটা কি কৈছে, ডিফাৰেণ্ট বুলি কৈছে। এতিয়া আমাৰ এই তলত দি থোৱা কেইটা কোনটো কি কৈছে, মেথমেটিকেল এক্সপ্ৰেছন কোনটো মিনিংফুল সুধিছে। হল মানে কোনটো মেথমেটিকেল এক্সপ্ৰেছন আমাৰ মানি চলিব সুধিছে। এটা কি হয়, আমি জানো যে কি তোমালোকে যেতিয়া ডাইমেনশন পঢ়িছিলা তেতিয়া তাত তোমালোকে এটা পাইছিলা প্ৰিন্সিপল অফ হোমোজেনিটি, মনত আছেনে? প্ৰিন্সিপল অফ হোমোজেনিটি মতে কি হয়, যে কি হয় আমাৰ দুটা ফিজিক্যাল কোৱান্টিটি যদি আমাৰ কি হয় ইকুৱেল হয়, তেতিয়া আমি কি কৰিব পাৰোঁ, তাক প্লাছ কৰিব পাৰোঁ, মাইনাছ কৰিব পাৰোঁ, আৰু কি হয় ইকুৱেল বুলি লিখিব পাৰোঁ, বা লেছ দেন গ্ৰেটাৰ দেন লেছ দেন ইকুৱেল আৰু গ্ৰেটাৰ দেন ইকুৱেল বুলি লিখিব পাৰোঁ, হয়নে? ইয়াত যিহেতু আমাৰ a + b আৰু a - b আছে, মানে কি হ'ব লাগিব, আমাৰ দুইটা ফিজিক্যাল কোৱান্টিটি সমান হ'ব লাগিব। হল এইটো কি হ'ব লাগিব, সমান হ'ব লাগিব। কিন্তু কি হৈছে, আমাৰ তাত ডিভাইডৰ কথা আমাৰ নাছিলে, হয়নে? মানে কি আমাৰ যদি ফিজিক্যাল কোৱান্টিটি বেলেগ বেলেগ হয়, আৰু তাৰ যদি আমাৰ
ডাইমেনশ্যন কিটা বেলেগ বেলেগ হয় তেতিয়া আমি এইটো ম্যাথমেটিক্যাল এক্সপ্ৰেছন হয় আমি কি কৰিব পাৰোঁ বুজাব পাৰোঁ সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব এইটো হ'ব আৰু এইকিটা কি নহ'ব আমাৰ প্ৰিন্সিপল অফ হোমোজেনিটি মানি নচলিব মানে প্ৰিন্সিপল অফ হোমোজেনিটি মতে আমাৰ এইকিটা এক্সপ্ৰেছন কি নহ'ব মিনিংফুল নহ'ব কাৰণ কেলে আমাৰ দুটা কোৱান্টিটি এ বি দি আছে আৰু সিহঁতক কি বুলি কৈছে ডিফাৰেন্ট ডাইমেনশ্যন বুলি কৈছে হল ইমানকে ঠিক আছে সেইকাৰণে এই আনসাৰটো কি হ'ব সি হ'ব এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাম এতিয়া চাই লম 6 নম্বৰ কোৱেশ্চনটো কি কৈছে দি ডাইমেনশ্যন অফ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট ইজ এতিয়া আমাৰ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ ডাইমেনশ্যনটো সুধিছে এতিয়া আমি জানো যে কি আমাৰ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যন কনষ্টেণ্টক আমি কিহে বুজাও কেপিটেল জি এ বুজাও হয়নে আমি জানো যে কি ফ্ৰম নিউটনছ ল অফ গ্ৰেভিটেশ্যন F ইকুৱেল টু কি হয় যে জি m1 m2 ডিভাইডেড বাই কি হয় আমাৰ r স্কয়াৰ হয় আৰু ইয়াৰ পৰা আমি যদি জি ভ্যালুটো লিখো কি আহিব আমাৰ যে f r স্কয়াৰ ডিভাইডেড বাই কি হ'ব m1 m2 এতিয়া ডাইমেনশ্যনখিনি বহাই দিয়া ফোৰ্সৰ ডাইমেনশ্যন কি হয় আমাৰ যে ml t to the power -2 হল আৰু ডিসটেন্সৰ কি হয় l হয় সেইকাৰণে এটা ইয়াত কি হ'ব আমাৰ l স্কয়াৰ আহিব আৰু m1 আৰু m2 মাছ যেহেতু আমাৰ দুটা আছে সেইকাৰণে কি হ'ব m আৰু m আহিব হল মানে m স্কয়াৰ হৈ যাব এতিয়া তুমি যদি এটো সিম্পলিফাই কৰি দিয়া কিমান আহিব m1 - কি হ'ব 2 আহিব এটা যদি আমি ওপৰ লৈ যাও m স্কয়াৰ হিচাপে ওপৰলৈ গুচি যাব আৰু কি হ'ব মাইনাস হৈ যাব l কি হ'ব আমাৰ 1 + 2 আহিলে আৰু t to the power -2 আহিব হল আৰু সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব যে m ইনভাৰ্স l কিউব t to the power -2 হল আৰু হেতু কি হ'ব আমাৰ এটো b হল ইমানকে ঠিক আছে তাৰপিছত সুধিছে 7 নম্বৰটো which pair has the same dimension এতিয়া আমাৰ ইয়াত চাৰিটা পেয়াৰ দি থোৱা আছে কোনটো আমাৰ ডাইমেনশ্যন সেম সুধিছে হল এতিয়া কি হ'ব প্ৰথমতে কি আছে work and power আছে এতিয়া আমি জানো যে কি পাৱাৰ মানে কি হয় work done divided by time হয় আমাৰ workৰ যেটো ডাইমেনশ্যন হ'ব পাৱাৰ ডাইমেনশ্যনটো কি হ'ব work done divided by time মানে কি workৰ ডাইমেনশ্যনটো পাৱাৰ টাইমে ডিভাইড কৰিব লাগিব মানে কি হ'ব ডাইমেনশ্যনটো বেলেগ হৈ যাব সেইকাৰণে আমাৰ এটো কি নহব আমাৰ সেম নহব তাৰপিছত কি হৈছে আমাৰ ডেনসিটি এণ্ড ৰিলেটিভ ডেনসিটি ডেনসিটি মানে কি হয় মাস পইণ্ট ভলিউম হয় কিন্তু কি হয় আমাৰ ৰিলেটিভ ডেনসিটি কি নাথাকে ডাইমেনশ্যন নাথাকে মানে কি হয় এটা ডাইমেনশ্যনলেস কোয়ান্টিটি হয় সেইকাৰণে এটো কি নহব আমাৰ সেম নহব তাৰপিছত কি আছে আমাৰ মোমেন্টাম এণ্ড ইম্পালস এতিয়া মোমেন্টাম মানে কি হয় মাস ইনটু ভেলোসিটি এতিয়া তুমি যদি মাস ইনটু ভেলোসিটি কৰা p কি হয় আমাৰ mv আহে মাসৰ কাৰণে আহিলে m ভেলোসিটি কাৰণে কি হ'ব l t to the power -1 আহিলে হল তাৰপিছত ইম্পালসৰ কাৰণে কি হয় ফোর্স ইনটু কি হয় আমাৰ টাইম আহে হল ফোর্সৰ কি আহে ml t to the power -2 আহে আৰু টাইমৰ কি আহে কেপিটেল t আহিব মানে কি হ'ব আমাৰ ml t to the power -2 + 1 কি হ'ব -1 আহিব মানে কি হ'ল আমাৰ দুইটাৰ ডাইমেনশ্যন সেম হৈ গ'ল সেইকাৰণে আমাৰ আনসাৰটো কি হৈ যাব এটো হ'ব ঠিক তেনেকৈ তুমি যদি d টো সোৱা স্ট্ৰেছ আৰু ষ্ট্ৰেইন স্ট্ৰেছৰ কি হয় ফোর্স পইণ্ট এৰিয়া আহে হল কিন্তু ষ্ট্ৰেইন এটা কি হয় ডাইমেনশ্যনলেস কোয়ান্টিটি সেইকাৰণে কি নহব এটো আমাৰ সেম নহব সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব মোমেন্টাম এণ্ড ইম্পালস হল ইমানকে ঠিক আছে তাৰপিছত চোৱা আমাৰ 8 নম্বৰটো কি কৈছে the equation p plus a by v square into v minus b equal to constant the unit of a is এতিয়া আমাক কি সুধিছে এটা আমাৰ ইকুৱেচন দি থোৱা আছে তাৰ পৰা আমাৰ এই a ইউনিটটো ফাইন্ড কৰিবলৈ কৈছে হল এতিয়া আমি জানো যে কি প্ৰিন্সিপল অফ হোমোজেনিটি মতে কি হয় আমি এনেকে দুটা আমাৰ কি কৰিব পাৰো ফিজিক্যাল কোয়ান্টিটি প্লাস কৰিব পাৰো মাইনাস কৰিব পাৰো ইকুৱেল লিখিব পাৰো হয়নে এতিয়া ইয়াত সেইকাৰণে কি হ'ব আমাৰ যেহেতু p plus a by v square আছে মানে কি আমাৰ এটো ফিজিক্যাল কোয়ান্টিটি আৰু এটো ফিজিক্যাল কোয়ান্টিটি কি আমি ইকুৱেল বুলি লিখিব পাৰিম হল লিখা এটা আমি p equal a by v square বুলি লিখিব পাৰো আৰু ইয়াৰ পৰা যেহেতু আমি a ইউনিটটো ফাইন্ড কৰিব লাগে সেইকাৰণে কি হ'ব a equal p v square আহিব যত p কি হৈছে আমাৰ প্ৰেসাৰ হৈছে v হৈছে আমাৰ ভলিউম আৰু আমি জানো যে কি প্ৰেসাৰ ইকুৱেল টু কি হয় ফোর্স পাৰ ইউনিট এৰিয়া আৰু যেহেতু কি আছে ইউনিটখিনি CGS ত দি থোৱা আছে সেইকাৰণে আমি ইয়াত CGS ৰ ইউনিট ব্যৱহাৰ কৰিম ফোর্সৰ ইউনিট কি হয় ডাইন হয় আৰু এৰিয়া কি হ'ব আমাৰ সেন্টিমিটাৰ স্কয়াৰ আহিব লিখা ডাইন ডিভাইডেড বাই কি হ'ব আমাৰ সেন্টিমিটাৰ স্কয়াৰ আৰু ভলিউমৰ কাৰণে কি হয় আমাৰ l কিউব মানে কি হ'ব সেন্টিমিটাৰ কিউব আহিব সেন্টিমিটাৰ কিউব আকটা স্কয়াৰ আছে হল তো সেইকাৰণে কি হ'ব ডাইন ডিভাইডেড বাই সেন্টিমিটাৰ স্কয়াৰ ইনটু সেন্টিমিটাৰ টু দি পাৱাৰ কি হ'ব আমাৰ 6 আহিব ইয়াত যদি আমাৰ স্কয়াৰটো কেনসেল গুচি যায় কি থাকি যাব সেন্টিমিটাৰ টু দি পাৱাৰ 4 থাকি যাব হয়নে সেইকাৰণে ইয়াত আমাৰ আনসাৰটো কি আহিব ডাইন ইনটু সেন্টিমিটাৰ টু দি পাৱাৰ 4 আৰু সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব b হ'ব হল ইমানকে ঠিক আছে এইখিনি তোমালোকে পজ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম আৰু তোমালোকে মোক কমেন্টত জনাবা যে তোমালোকক মই কোনটো চেপ্টাৰৰ কাৰণে এনেদৰে MCQ কোৱেশ্চন আনিব লাগে হ'ব
এতিয়া চাই লওঁ 9 নম্বৰ কুৱেশ্যনটো কি সুধিছে যে কৈছে আমাক a physical quantity x depends on quantities y and z as follows x equal to ay plus b tan cz where a b c are constant which of the following do not have same dimension এটা আমাক সুধিছে যে কি আমাৰ এই কিটাৰ ভিতৰত কোন কিটাৰ ডাইমেনশন সেম নহয় সুধিছে হল এটা কি কৈছে আমাক যে দিয়া আছে x equal ay plus b tan cz হল এটা কি হ'ব ইয়াত আমাৰ প্ৰিন্সিপল অফ হোমোজেনিটি মানি চলিছে ঠিক আছে x আৰু ay কি হ'ব সমান হ'ব ay আৰু b tan cz কি হ'ব সমান হ'ব তেনেকে x আৰু b tan cz কি হ'ব সমান হ'ব এটা আমি ইয়াৰ পৰা কি কৰিম ইহতৰ ডাইমেনশনখিনি ফাইন্ড কৰিম হল এটা প্ৰথমতে চোৱা tan cz আছে দেখিছা না tan cz আমি জানো যে কি আমাৰ ট্ৰিগনোমেট্ৰিক ৰেশিও কি হয় ডাইমেনশনলেস হয় বা কি হ'ব আমাৰ এটো যেটো এটা এংগল হ'ব এখানে কি হ'ব ইউ ডাইমেনশনলেস হ'ব এখানে ইয়াত আমি cz ইকুৱেল m0 l0 t0 বুলি লিখিব পাৰো কাৰণ কেলে আমাৰ এটো এংগল আৰু এখানে হি কি হ'ব আমাৰ ডাইমেনশনলেস হ'ব আৰু হেকাৰণে আমি ইয়াৰ পৰা c ইকুৱেল টু আমি কি লিখিব পাৰো যে z টো যদি আমি এফালে লিখিছো কি হ'ব 1 ডিভাইডেড বাই z হৈ যাব মানে কি হ'ব z ইনভার্স হৈ যাব হেকাৰণে আমাৰ কি হ'ল c আৰু z ইনভার্সৰ কি হ'ব ডাইমেনশন কিটা সমান হ'ব এটো আমাৰ হ'ল মানে কি হ'ব ইয়াৰ আমাৰ ডাইমেনশনটো সেম হ'ব হ'ল আমাক সুধিছে কি কোনটো সেম নহয় সুধিছে আমি বাকি আমি চাও কি হ'ব ইয়াৰ পৰা আমি কি লিখিব পাৰিম আকৌ যে x equal to a y বুলি লিখিব পাৰিম হ'ল আৰু ইয়াৰ পৰা আমি কি হ'ব x equal to ay আৰু লগতে আমি কি লিখিব পাৰিম চোৱা x টো b tan cz ৰ সৈতে সমান বুলি লিখিব পাৰিম হয়নে ইয়াত আমাৰ কি হৈছে tan cz টো কি হৈছে আমাৰ এটো হৈছে এটা আমাৰ ট্ৰিগনোমেট্ৰিক ৰেশিও হেকাৰণে কি হ'ব ইয়াৰ ডাইমেনশনটো কি হ'ব লেস হ'ব আৰু হেকাৰণে আমি x equal to b বুলি লিখিব পাৰিম হ'ল ইয়াৰ পৰা আমি x equal to কি লিখিব পাৰো b লিখিব পাৰো এটা যদি আমাৰ x ৰ ভ্যালু যদি ay হয় তেতিয়া কি হ'ব আমাৰ x ৰ ভ্যালু আমাৰ কি হ'ব b হ'ব তেতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে ay equal to b বুলি লিখিব পাৰিম নে পাৰিম b ভ্যালু ay আহিলে x ৰ ভ্যালু ay আহিলে মানে কি হ'ব x আৰু b কি হ'ব আমাৰ ডাইমেনশন এটা সেম হ'ব হল ইমানলৈকে বুজি পালা থাকিলে কি আমাৰ y and b by a এটা কি হ'ব চোৱা ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে y ভ্যালুটো b by a বুলি লিখিব পাৰো মানে প্ৰিন্সিপল অফ হোমোজেনিটি মতে আমাৰ এটা কি হ'ব সেম হ'ব হেকাৰণে কি হ'ব আমাৰ a টো কি হ'ব আমাৰ ডাইমেনশন এটা সেম হ'ব আৰু এটা আমি চাম যে কি ইয়াৰ সেম পালো এটা আমি লাস্ট থাকিলে কি x আৰু a x ইকুৱেল আমি কি পালো b পালো আৰু a ইকুৱেল টু আমি ইয়াৰ পৰা যদি উলিয়াও কি হ'ব আমাৰ a ইকুৱেল টু x ডিভাইডেড বাই y আহিলে মানে কি হ'ল x আৰু a কি হ'ব আমাৰ ডাইমেনশন কিটা সমান নহব কাৰণ কেলে ইয়াত আমাৰ x ইকুৱেল টু b আছে আৰু b মানে কি হয় ay হয় কিন্তু a ইকুৱেল টু আমি কি পালো x ডিভাইডেড বাই y পালো মানে কি হ'ল ইহতৰ ডাইমেনশনটা বেলেগ বেলেগ হৈ গল আৰু হেকাৰণে কি হ'ব আমাৰ আনসাৰটো কি আহিব যে d আহিব হল ইমানলৈকে বুজি পালা ইয়াত আমাৰ প্ৰিন্সিপল অফ হোমোজেনিটি আমি ইউজ কৰিছো হল ঠিক তেনেকৈ আমাৰ 10 নম্বৰ কোৱেশ্চনটো কি হৈছে চোৱা the velocity v of a particle at time t is given by v equal to at plus b by t plus c where a b c are constant the dimensions of a b and c are ইয়াতো আমাৰ a b আৰু c ডাইমেনশন কিটা ফাইন্ড কৰিবলৈ কৈছে এতিয়া আমাক দি থৈছে কি যে v equal at plus b by t plus c হল এটা আমাক কি হ'ব t plus c টো চাম প্ৰথমে t plus c মানে কি হ'ব এটো হৈছে টাইম এটো হৈছে c প্ৰিন্সিপল অফ হোমোজেনিটি মতে আমি t equal to c বুলি আবার লিখিব পাৰো হল মানে কি হ'ব আমাৰ যে t equal c আৰু ইয়াৰ পৰা আমি ক'ব পাৰো যে কি c ডাইমেনশনটো কি হ'ব টাইমৰ সৈতে সমান হ'ব t হ'ব হল আমি c ডাইমেনশনটো পাই গলো তাৰ পিছত আৰু আমি কি লিখিব পাৰিম যে v equal ইয়াত আমি at লিখিব পাৰিম আৰু ইয়াৰ পৰা যদি তুমি a যদি ডাইমেনশনটো ফাইন্ড কৰা কি আহিব v ডিভাইডেড বাই t যত v টো কি আছিল আমাৰ ভেলোসিটি আছিল ভেলোসিটি ডাইমেনশনটো কি হয় l t টু পাৱাৰ -1 আহে ডিভাইডেড বাই কি আহিব আমাৰ টাইমৰ t আহিব এখানে ইয়াত কি হ'ব আমাৰ ডাইমেনশনটো l t টু পাৱাৰ -1 কি হ'ব -2 হৈ যাব হল এটো আহিলে আৰু থাকিলে কি আমাৰ যে b থাকিলে এটা কি হ'ব আমি এই ভেলোসিটিটোক b বাই t plus c হৈতে সমান বুলি লিখিব পাৰো হল v equal to b by t plus c আৰু t মানে কি আছে টাইম আৰু c টো কি হ'ব t plus c মানে কি এটো যদি টাইম হয় এটো কি হ'ব লাগিব টাইমৰ সৈতে সমান হ'ব লাগিব হেকাৰণে ইয়াৰ কি হ'ব যেটো ডাইমেনশন হ'ব t আহিব হল ইমানলৈকে বুজি পালা উলিয়াব লাগে কি আমাৰ b উলিয়াব লাগে মানে কি হ'ব v আৰু ইয়াৰ ডাইমেনশনটো কি হ'ব t আহিব না টাইমৰ আহিব হল আৰু ভেলোসিটি আমাৰ ডাইমেনশনটো কি হয় l t ইনভার্স আহিব আৰু t আহিলে আৰু হেকাৰণে কি হ'ব আমাৰ b যেটো ডাইমেনশন হ'ব কিমান হ'ব l আহিব l t টু -1 + 1 কি হ'ব t টু 0 হৈ যাব ইয়াৰ ডাইমেনশনটো কি যাব l হৈ যাব
আৰু সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব a ভ্যালুটো হৈছিল আমাৰ l to the minus 2 l to the minus 2 b ভ্যালুটো আছে l আৰু c ভ্যালু আছে t সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব b হ'ব হয় তোমালোকে বুজি পালা ইজি হয় না লিখিলা তোমালোকে পজ কৰি এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাই লওঁ আমাৰ 11 নম্বৰ কোৱেশ্চনটো কি কৈছে The time dependence of a physical quantity P is given by P equal to P naught e to the power minus alpha t square, where alpha is a constant and t is time. The constant alpha is dimensionless, has dimension iman, has dimension t square, has dimension of p. মানে কি সুধিছে আমাৰ এটা time dependence physical quantity P value টো দি থোৱা আছে আৰু ইয়াত আমাৰ কি আছে alpha টো constant বুলি কৈছে আৰু t টো time বুলি কৈছে আৰু ইয়াত সুধিছে কি আমাৰ alpha dimension আছে নে নাই হ'ব মানে কি হ'ব চোৱা আমাক দি থোৱা আছে p equal p naught e to the power minus alpha t square হল এটা আমাৰ alpha কথা সুধিছে আৰু তোমালোকে সদায় মনত ৰাখিবা যেতিয়া কোনোবা এটা কোৱান্টিটি কি হ'ব এনেকা পাৱাৰত থাকিব ইহত কি হ'ব সদায় ডাইমেনশন লেস হ'ব হল হেকেন আমি ইয়াৰ পৰা কি লিখিব পাৰিম যে alpha t square equal m naught l naught t naught হল মানে কি হ'ব ইয়াৰ ডাইমেনশন লেস হ'ব আৰু ইয়াৰ পৰা আমি alpha equal to কি লিখিব পাৰিম যে 1 divided by t square বুলি লিখিব পাৰিম আৰু t মানে আছে টাইম আৰু হেকাৰণে কি হ'ব 1 by t square আহিব আৰু ইকুৱেল টু হেকাৰণে কি হৈ যাব আমাৰ t to the power minus 2 মানে কি হ'ব যেটো আমাৰ কনস্ট্যান্ট আছিল আলফা তাৰ যেটো ডাইমেনশন হ'ব হেতু কিমান হ'ব আমাৰ t to the power minus 2 আৰু হেকাৰণে আনসাৰটো কি হ'ব আমাৰ b হ'ব হল ইমানলৈকে বুজি পালা তাৰছত কি আছে 12 নম্বৰটো চোৱা a dimensionless quantity never has a unit always has a unit may have a unit does not exist আমাৰ dimensionless quantity কি হ'ব never has a unit বুলি কৈছে ইউনিট থাকে না ফৰ এক্সাম্পল তুমি এংগলটোকে লৈ লোৱা তাৰ কি হৈছে ইউনিট আছে কিন্তু ডাইমেনশন নাই এখানে আমাৰ এটো নহব অলৱেজ হেজ এ ইউনিট সদায় আমাৰ কি হ'ব ইউনিট নাথাকিব পাৰে ডাইমেনশনলেস কোৱান্টিটি হল আকৌ আমাৰ কি হ'ব সি টো কৈছে মে হেভ ইউনিট আৰু ডি টো কৈছে আমাৰ ডাজ নট এক্সিষ্ট হ'ব জানো নহয় কাৰণ কি হৈছে আমাৰ এক্সাম্পলটো কি হ'ব এংগল লিখিব পাৰো আমি এংগলটো কি হয় আমাৰ ডাইমেনশনলেস কোৱান্টিটি হয় কিন্তু কৈছে ইউনিটটো কি হয় ৰেডিয়ান হয় আৰু সেই কাৰণে ইয়াত আমি কোনটো টিক কৰিব লাগিব মে হেভ ইউনিট মানে কি তাৰ ইউনিট থাকিব পাৰে হল আৰু অলৱেজ হেজো নহব দেই কেতিয়াবা নাথাকিব পাৰে এতিয়া আমি যেহেতু কি কলো পাৱাৰটো কথা কলো পাৱাৰ কি আছে ডাইমেনশনলেস হল 13 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে two physical quantities whose dimensions are not same cannot be multiplied with each other divided added or subtracted in the same equation added together আমি ইয়াত কি কৰিব লাগিব প্ৰিন্সিপল অফ হোমোজেনিটিৰ কনসেপ্টটো লগাব লাগিব আমাৰ যেতিয়া কি হ'ব দুটা ফিজিক্যাল কোৱান্টিটি কি নহয় আমাৰ ডাইমেনশন দা সেম নহয় তেতিয়া ইহতক কি কৰিব নোৱাৰো আমি এড আৰু সাবট্ৰেক্ট কৰিব নোৱাৰো একটা ইকুৱেশনতে হয়নে এখানে আমাৰ আনসাৰটো কি হ'ব এটো হ'ব কিন্তু তাক আমি কি কৰিব পাৰিম মাল্টিপ্লাই কৰিব পাৰিম ডিভাইড কৰিব পাৰিম হল এখানে আমাৰ আনসাৰটো কি হ'ব added or subtracted in the same equation হ'ব ঠিক আছে তোমালোকে এখিনি পজ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম চাই লম 14 নম্বৰ কোৱেশ্চনটো কি সুধিছে যে কি কৈছে আমাক the dimensions of physical quantity x in the equation force equal x divided by root over density is given by এটা ইয়াত আমাৰ এই x ৰ ডাইমেনশনটো ফাইন্ড কৰিবলৈ কৈছে মানে কি থোৱা আছে আমাৰ যে force equal to x divided by root over density কি আমাৰ rho হল এটা কি হ'ব ইয়াৰ পৰা যদি আমি x টো লিও কি হ'ব যে force into root over কি হ'ব আমাৰ density আহিব force ৰ ডাইমেনশন কি হয় ml t to the power minus 2 হল density কি আহিব আমাৰ যে m l to the power minus 3 আহিব to the power কি আহিব আমাৰ half হল তা ইয়াৰ পৰা আমি কি কৰিব পাৰিম হে কাৰণে যে ml t to the power minus 2 আহিলে এফালে আৰু এফালে কি হ'ব আমাৰ m to the power half l to the power minus 3 by 2 ইয়াৰ পৰা আমাৰ কি হ'ব এতিয়া যে m to the power 1 plus half আহিলে l to the power কিমান আহিব আমাৰ 1 minus 3 by 2 আহিব আৰু t to the power কি আহিলে minus 2 আহিলে এখানে কি হ'ব m to the power এফালে 2 3 by 2 আহিলে l to the power এফালে আমাৰ 2 যদি যায় minus half আহিব আৰু t to the power minus 2 এটা কি হ'ব আমাৰ আনসাৰটো আমাৰ আনসাৰটো কি হ'ব এটো c হল ইমানকে ঠিক আছে আচ্ছা 15 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে if p is the pressure of a gas and rho is its density then find the dimension of velocity এতিয়া আমাৰ velocity dimensionটো ফাইন্ড কৰিবলৈ কৈছে এই যেহেতু আমাৰ কি কৈছে velocity dimensionটো ফাইন্ড কৰিবলৈ কৈছে হেকাৰণে আমি velocityটো pressure আৰু density ডাইৰেক্টলি proportional বুলি আমি লিখিব পাৰো হল হেকাৰণে কি হ'ব আমাৰ যে v proportional টু কি হ'ব আমাৰ p to the power আমি ইয়াৰ কোনবাটা পাৱাৰ লৈ লওঁ a হল
আৰু লগতে কি লিখিব পাৰোঁ আমি প্ৰপৰ্চনেল ৰ' টু দি পাৱাৰ বি আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে ভি প্ৰপৰ্চনেল পি টু দি পাৱাৰ এ ৰ' টু দি পাৱাৰ বি বুলি লিখিব পাৰোঁ ইয়াৰ আমাৰ প্ৰপৰ্চনেল চিনটো আঁতৰাবলৈ আমি এটা কনষ্টেণ্ট দি দিওঁ যে ভি ইকুৱেল টু কি হ'ব আমাৰ কে পি টু দি পাৱাৰ এ ৰ' টু দি পাৱাৰ বি এতিয়া ইয়াৰ তোমালোকে এটা কাম কৰা যে ডাইমেনশ্যনটো বহাই দিয়া ভেলচিটি কি হয় এল টি টু দি পাৱাৰ মাইনাছ 1 আহে হ'ল কে প্ৰেছাৰ কি হয় আমাৰ যে ফ'ৰ্চ পইণ্ট এৰিয়া হয় কি হ'ব এম এল টি টু দি পাৱাৰ মাইনাছ 2 ডিভাইডেড বাই কি হ'ব আমাৰ যে এল স্কোৱাৰ আহে এম এল টু দি পাৱাৰ মাইনাছ 1 টি টু দি পাৱাৰ কি হ'ব মাইনাছ 2 আহিব ইয়াত বহাই দিয়া এম এল টু দি পাৱাৰ মাইনাছ 1 টি টু দি পাৱাৰ মাইনাছ 2 ঠিক তেনেকৈ আমাৰ ডেনচিটি কি হয় আমাৰ এম এল টু দি পাৱাৰ মাইনাছ 3 আহে হয়নে অঁ হ'ল ইয়াত আহিব এ ইয়াত আহিব বি ঠিক আছে বাকীখিনি কৰি যোৱা কি হ'ব আমাৰ এল টি টু দি পাৱাৰ মাইনাছ 1 আহিলে ইকুৱেল কে এম টু দি পাৱাৰ কি আহিব এ প্লাছ বি আহিব হ'ল মানে কি হ'ব এম টু দি পাৱাৰ এ আৰু এম টু দি পাৱাৰ বি আছে দুটা প্লাছ কৰি দিলোঁ চ' এল টু দি পাৱাৰ কি হ'ব আমাৰ মাইনাছ এ মাইনাছ 3 বি আহিব হ'ল আৰু টি টু দি পাৱাৰ কি হ'ব আমাৰ মাইনাছ 2 আহিলে হ'ল ইয়াত আমি কি কৰিব লাগিব এ আৰু বি ভেলু যিহেতু ফাইণ্ড কৰিব লাগে এতিয়া আমি ইহঁতৰ কি কৰিম যে ডাইমেনশ্যনৰ পাৱাৰকেইটা কি কৰি দিম আমি ইকুৱেট কৰি দিম হ'ল সেইকাৰণে কি হ'ব ইয়াত আমাৰ যে এলৰ কি আছে ইয়াত 1 আছে হয়নে সেইকাৰণে কি হ'ব আমাৰ যে 1 ইকুৱেল মাইনাছ এ মাইনাছ 3 বি এতিয়া কি হ'ব আমাৰ সেইকাৰণে ইয়াত এটা কাম কৰোঁ আমি এ ভেলুটো উলিয়াই লওঁ এ ভেলুটো কি হ'ব আমাৰ এমৰ পাৱাৰ কি আছে এ প্লাছ বি আছে এইফালে কি আছে এমৰ পাৱাৰ নাই মানে কি এমৰ পাৱাৰ 0 হ'ব সেইকাৰণে ইয়াক আমি এ প্লাছ বি ইকুৱেল 0 বুলি লিখিব পাৰোঁ আৰু ইয়াৰ পৰা আমি এ ভেলুটো কি লিখিব পাৰোঁ মাইনাছ বি বুলি লিখিব পাৰোঁ এ ভেলুটো ইয়াত বহাই দিয়া 1 ইকুৱেল টু মাইনাছ বি আহিলে মাইনাছ 3 বি হ'ল এতিয়া কি হ'ব আমাৰ ইয়াত 1 এইটো প্লাছ হৈ যাব বি মাইনাছ 3 বি মানে কি হ'ব এতিয়া আমাৰ 1 ইকুৱেল টু মাইনাছ 2 বি আহিলে এতিয়া বি ইকুৱেল টু কি হ'ব আমাৰ মাইনাছ 1/2 আহিলে আৰু এই ভেলুটো ইয়াত বহাই দিয়া এই ভেলুটো কিমান আহিব এতিয়া সেইকাৰণে মাইনাছ হাফ আহিলে মানে কি প্লাছ হাফ আহিব হ'ল সেইকাৰণে এ আৰু বি ভেলুটো আমি পাই গ'লোঁ আৰু সেইকাৰণে কি হ'ব আমাৰ যিটো ভি হ'ব ভি প্ৰপৰ্চনটো আমি কি লিখিব পাৰিম যে পি টু দি পাৱাৰ কি আছে এ ভেলুটো কি হ'ব হাফ আৰু ৰ' টু দি পাৱাৰ কি আছে বি আছে এতিয়া ৰ' ভেলুটো কি হ'ব আমাৰ যে মাইনাছ হাফ আৰু সেইকাৰণে আমাৰ যিটো আনচাৰ হ'ব সেইটো কোনটো হ'ব আমাৰ যে বিটো হ'ব হ'ল পি টু দি পাৱাৰ হাফ নহয় এইটো হ'ব পি টু দি পাৱাৰ হাফ ৰ' টু দি পাৱাৰ মাইনাছ হাফ এইটোৱে কি হ'ব আমাৰ আনচাৰটো ঠিক আছে তোমালোকে প'জ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ যাম এতিয়া চাই ল'ব 16 নম্বৰ কুৱেশ্যনটো কি কৈছে দি ডেনচিটি অফ এ মেটেৰিয়েল ইন CGS system of units is 4 gram per centimeter cube in a system of units in which the unit of length is 10 centimeter and unit of mass is 100 gram the value of density of material will be মানে কি কৈছে এটা আমাৰ চিষ্টেমত CGS চিষ্টেমত আমাৰ ডেনচিটি ভ্যালু দি থোৱা আছে কিমান 4 গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব আৰু এটা চিষ্টেমত কি কৈছে তাৰ আমাৰ লেংথটো 10 সেন্টিমিটাৰ দি থোৱা আছে আৰু ইউনিট অফ মাছটো 100 গ্ৰাম দি থোৱা আছে এটা তাত আমাৰ ডেনচিটি ভ্যালুটো উলিয়াবলৈ গৈছে ইয়াত যেনেকৈ আমাৰ ডেনচিটি ভ্যালু কি হয় 4 হয় তাত আমাৰ সেকেন্ড সিস্টেমটোত আমাৰ ডেনচিটি ভ্যালুটো ফাইন্ড কৰিবলৈ গৈছে হল মানে কি হ'ব চোৱা ডেনচিটি মানে কি হয় ডেনচিটি কি হয় মাছ পাৰ ইউনিট কি হয় ভলিউম হয় আৰু ইয়াৰ যদি আমি কি লিখো ডাইমেনশনটো লিখো l সৰি m হ'ব m l টু দি পাৱাৰ কি হ'ব -3 আহিব হল এতিয়া আমাৰ দুটা দি থোৱা আছে মানে কি আছে ডেনচিটি ইন CGS দি থোৱা আছে হল আৰু ইটো ডেনচিটি কি আছে আমাৰ নিউ সিস্টেম এটো নিউ সিস্টেম বুলি লিখিব পাৰা নিলিখিলো হয় বস্তুবোৰ দেখাই দিছো কি হয় হল ইয়াত আমাৰ কি দি থোৱা আছে ইয়াত আমাৰ ডেনচিটি ভ্যালুটো কিমান দি থোৱা আছে 4 দি থোৱা আছে দিছা না 4 আৰু ইয়াৰ আমাৰ কি আছে মাস -3 হল আৰু ঠিক তেনেকৈ কি হ'ব আমাৰ নিউ সিস্টেমটো যেটো আমাৰ ডেনচিটি ভ্যালু হ'ব তাক আমি স্মল m বুলি ধৰি লম হল ইয়াৰ আছে মাস হৈছে m l টু দি পাৱাৰ -3 হল এতিয়া কি হ'ব চোৱা এটো এটা কাম কৰা m1 l1 m2 l2 দি লব পাৰা হল এটা আমি n ৰ ভ্যালুটো যেটো ফাইন্ড কৰিব লাগে ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ যে 4
m1 L1 to the power -3 divided by m2 L2 to the power -3 আহিলে হল এতিয়া 4 এতিয়া m1 কি হ'ব আমাৰ মাছটো কি থোৱা আছে গ্ৰামত দি থোৱা আছে সেইকাৰণে আমি গ্ৰাম লিখিম হল আৰু লেংথটো কি দি থোৱা আছে আমাৰ সেন্টিমিটাৰ দি থোৱা আছে সেইকাৰণে কি হ'ব সেন্টিমিটাৰ টু দি পাৱাৰ -3 আহিলে ডিভাইডেড বাই আমাৰ সেকেন্ড সিস্টেমটোত মাছটো কিমান দি থোৱা আছে মাছ দি আছে আমাৰ 100 গ্ৰাম দেখিছা না সেইকাৰণে আমি m2 জেগাত 100 গ্ৰাম বহালো আৰু আমাৰ কি কৈছে লেংথটো 10 সেন্টিমিটাৰ দি থোৱা আছে সেইকাৰণে কি হ'ব আমাৰ 10 সেন্টিমিটাৰ টু কি হ'ব -3 আহিব হল তো সেইকাৰণে কি হ'ব এতিয়া আমাৰ গ্ৰাম কেনসেল গ'ল আৰু এতিয়া কি হ'ব আমাৰ 10 টু দি পাৱাৰ কি হ'ব -3 আহিব সেইকাৰণে কি হ'ব 10 টু দি পাৱাৰ -3 টো 1/10 কিউব হিচাপে থাকিব 10 কিউব টো ওপৰলৈ গুচি যাব সেইকাৰণে কি হ'ব 4 ডিভাইডেড বাই 4 ইনটু 10 কিউব আহিব 10 কিউব মানে কি 1000 ডিভাইডেড বাই কি হ'ব আমাৰ 100 আহিলে আৰু এফালে কি হ'ব আমাৰ সেন্টিমিটাৰ কিউব কি হ'ব আমাৰ সেন্টিমিটাৰ টু -3 আৰু সেন্টিমিটাৰ টু -3 কেনসেল যাব ইয়াত লিখি দিছো বাৰু সেন্টিমিটাৰ -3 কিটা কেনসেল গ'ল এইটো কেনসেল গ'ল এইটো কেনসেল গ'ল থাকিলে কি আমাৰ 40 আহিব হল মানে কি হ'ব এতিয়া আমাৰ যেটো n ৰ ভ্যালু হ'ব হেটো কি হ'ব 40 আহিব আৰু আনসাৰটো এখানে কি হ'ব b হ'ব হল ইমানকে ঠিক আছে তাৰপিছত চোৱা 17 নম্বৰ কোৱেশ্চনটো কি কৈছে if the unit of force is 1 kilonewton and the length is 1 kilometer and time is 100 seconds what will be the unit of mass এতিয়া মাছৰ ইউনিটটো আমাক সুধিছে মানে কি কৈছে আমাৰ ফোর্সটো দি থোৱা আছে আমি জানো যে কি মাস ইনটু কি হয় আমাৰ এক্সেলাৰেশন আহে হয়নে এতিয়া আমি যদি ইয়াৰ ফোর্সৰ কি লিখো যে ডাইমেনশনটো যদি লিখো কি হ'ব আমাৰ m l t to the power -2 আহিব হল ফোর্সৰ ভ্যালু কিমান দি থোৱা আছে আমাৰ যে 1 কিলো নিউটন 1 কিলো নিউটন মানে কি হ'ব 1000 নিউটন আহিলে হল তাৰপিছত আমাৰ মাছটো কি হ'ব আমি উলিয়াব লাগে m to m হিচাপে ৰাখি দিও লেংথটো আমাৰ কিমান দি থোৱা আছে যে 1 কিলোমিটাৰ 1 কিলোমিটাৰ হলে আমি কি লিখিম 1000 কি হ'ব আমাৰ মিটাৰ আহিব হল আৰু টাইমটো কিমান দি থোৱা আছে আমাৰ 100 সেকেন্ড দি থোৱা আছে সেইকাৰণে কি হ'ব আমাৰ টাইমটো 100 সেকেন্ড দি থোৱা আছে সেকেন্ড দিব -2 আহিব হল ইয়াৰ পৰা যদি আমি m ভ্যালুটো উলিয়াও কি হ'ব what is our 1000 হল নিউটন ডিভাইডেড বাই কি হ'ব আমাৰ 1000 আহিব তলত মিটাৰ ইনটু কি হ'ব আমাৰ যে 100 টু দি -2 মানে কি 1/100 স্কয়াৰ আহিব আৰু 100 স্কয়াৰটো আমি ওপৰলৈ গুচি যাওঁ কিমান আহিব তেমা 100 স্কয়াৰ হলে 100 এটো আহিব হল আৰু তলত কি থাকিব আমাৰ সেকেন্ড টু দি পাৱাৰ -2 আহিলে হল আৰু আমি জানো যে কি নিউটন মানে কি হয় কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কি হ'ব কেনসেল যাব হয়নে আৰু থাকিব কি আমাৰ কেজি থাকি যাব আৰু ইফালে আমাৰ এটো মানে 000 কেনসেল যাব আৰু সেইকাৰণে আমাৰ আনসাৰটো কি হ'ব m টো 0000 কেজি আহিব হল আৰু সেইকাৰণে আমাৰ আনসাৰটো কিমান হ'ব এতিয়া আমাৰ যে c আহিব হল লিখিলা তোমালোকে পজ কৰি এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাই লম 18 নম্বৰ কোৱেশ্চনটো কি সুধিছে লাইট ইয়াৰ ইজ এ ইউনিট অফ টাইম মাস ডিসটেন্স এনাৰ্জি এতিয়া আমাৰ লাইট ইয়াৰটো কিহৰ ইউনিট হয় সুধিছে কিহৰ ইউনিট হয় ডিসটেন্সৰ হয় হয়নে তোমালোকে লাইট ইয়াৰ দেখি টাইমত মাইন দিবা এটো কি হ'ব আমাৰ ডিসটেন্স হ'ব দেই এটো মনত ৰাখিবা 1 কিলোৱাট আৱাৰ ইজ ইকুইভ্যালেন্ট টু কিমান হ'ব সুধিছে মানে কি সুধিছে 1 কিলোৱাট আৱাৰ ইকুৱেল টু কিমান জুল সুধিছে এতিয়া কি হ'ব আমাৰ কিলো মানে কি হয় আমাৰ 1 ইনটু 1000 আহিব হল ইনটু তাৰপিছত কিমান আহিলে আমাৰ এটো ওয়াট আৰু আৱাৰ এতিয়া আৱাৰটো কি হৈছে আমাৰ কি হল লৈ যাম সেকেন্ডল লৈ যাম এখানে কি হ'ব 36 হল ওয়াট সেকেন্ড হল ইয়াত কি হ'ব আমাৰ এতিয়া সেইকাৰণে 3600 এফালে তিনটা আহিব 000 কি হ'ব ওয়াট সেকেন্ড আহিলে আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ ভ্যালুটো 2 3 4 5 36 into 10 to the power 5 কি হ'ব আমাৰ জুল আহিব হল জুল হল সেইকাৰণে আমাৰ আনসাৰটো কিমান হ'ব যে 36 into 10 to the power 5 জুল ঠিক আছে
এতিয়া সো আমাৰ 20 নম্বৰ কোৱেশ্চনটো কি দিছে if the units of force and that of length are doubled the unit of energy will be এতিয়া আমাক কি দিছে ফোর্স আৰু যদি আমি লেংথটো ডাবল কৰি দিও তেতিয়া আমাৰ এনাৰ্জিটো কেনেকৈ মানে কি হ'ব সুধিছে হল মানে কি হ'ব আমাৰ এনাৰ্জিটো কি হয় ইউনিট অফ এনাৰ্জিটো কি হয় কেজি মিটাৰ স্কয়াৰ পাৰ কি হয় আমাৰ সেকেন্ড স্কয়াৰ এতিয়া আমাৰ ইয়াত কি কৈছে ফোর্স আৰু লেংথটো কি কৈছে ডাবল কৰি দিছে এতিয়া ফোর্স মানে কি হয় আমি জানো যে কি ফোর্সৰ ইউনিটটো কি হয় কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় মানে কি নিউটন আহে এখানে ইয়াক যদি আমি কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কৰি লওঁ ইয়াক আৰু যদি মিটাৰটো এক্সট্ৰা কৰি লওঁ তেতিয়া কি হ'ব ই ফোর্স বুজাব ই কি বুজাব ফোর্স বুজালে আৰু ই কি বুজাব লেংথ হল এতিয়া আমি কি কৰিম বুলি কৈছে যে লেংথ আৰু ফোর্সটো আমি ডাবল কৰি দিম এতিয়া যদি ইয়াত আমি লেংথ আৰু ফোর্সটো ডাবল কৰি দিও কি হ'ব ইয়াক যদি ডাবল কৰি দিও 2 কেজি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আহিলে আৰু লেংথটো কি ডাবল কৰি দিলে কি হ'ব আমাৰ ইনটু 2 মিটাৰ আহিব 2 ইনটু 2 কি হ'ব 4 আহিলে কেজি মিটাৰ মিটাৰ ইনটু মিটাৰ কি হ'ব মিটাৰ স্কয়াৰ হৈ যাব সেকেন্ড স্কয়াৰ মানে কি হ'ব আমাৰ এনাৰ্জিটো কি হৈ গ'ল 4 টাইমছ হৈ গ'ল না হেকানে আমাৰ আনসাৰটো কি হৈ যাব ডি আহিব হল ইমানলৈকে ঠিক আছে 21 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে আমাক যে হোৱাট ইজ দি নাম্বাৰ অফ সিগনিফিকেন্ট ফিগাৰছ ইন 0.450 ইনটু 10 কিউব এতিয়া ইয়াত আমাৰ সিগনিফিকেন্ট নাম্বাৰৰ সংখ্যা কেইটা সুধিছে হল আমি জানো যে কি যেতিয়া আমাৰ এনেকৈ পাৱাৰত থাকিব তেতিয়া এটোক আমি কি নকৰো সিগনিফিকেন্ট ফিগাৰত কাউন্ট নকৰো আৰু হেকানে আমাৰ আনসাৰটো কি হ'ব পইণ্টৰ ফেলে কেইটা আছে তিনটা আছে 450 আৰু হেকানে ইয়াত আমাৰ সিগনিফিকেন্ট ফিগাৰৰ নাম্বাৰ কিমান হ'ব 3 হ'ব হল হেকানে আমাৰ আনসাৰটো কি হ'ব বি হ'ব ঠিক আছে তোমালোকে এখানে লিখি ল পোস্ট কৰি এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাম এতিয়া চাই লবা 22 নম্বৰ কোৱেশ্চনটো কি কৈছে The smallest value which is measured by using an instrument is known as absolute count, round of value, least count and minimum count. এতিয়া আমাৰ সুধিছে যে কি আমাৰ কোনোবাটা ইনস্ট্ৰুমেন্টে যেটো আমাৰ স্মলেষ্ট ভ্যালু মেজাৰ কৰিব পাৰে তাক আমি কি বুলি কওঁ লিষ্ট কাউন্ট বুলি কওঁ হয়নে হেকানে আমাৰ আনসাৰটো কি হ'ব সি হল ইমানলৈকে ঠিক আছে পিছত সৰ আমাৰ 23 নম্বৰ কোৱেশ্চনটো কি কৈছে চুজ দি ইনকাৰেক্ট স্টেটমেন্ট ইনকাৰেক্ট আমাৰ স্টেটমেন্টটো চুজ কৰিবলৈ কৈছে এ ডাইমেনশনালি কাৰেক্ট ইকুৱেশ্যন মে বি কাৰেক্ট হয় আমাৰ ডাইমেনশনালি যদি আমাৰ ইকুৱেশ্যনটো কাৰেক্ট হয় তেতিয়া কি হ'ব হি কাৰেক্ট হ'ব পাৰে সো 2 নম্বৰ কি কৈছে এ ডাইমেনশনালি কাৰেক্ট ইকুৱেশ্যন মে বি ইনকাৰেক্ট মানে কি হ'ব আমাৰ যদি ইকুৱেশ্যনটো ডাইমেনশনালি যদি কাৰেক্ট হয় হেতু আমাৰ ইনকাৰেক্ট হ'ব পাৰিব জানো নোৱাৰে হেকানে কি হ'ব আমাৰ আনসাৰটো বি হ'ব বাকি কিটা চাই লওঁ কি কৈছে এ ডাইমেনশনালি ইনকাৰেক্ট ইকুৱেশ্যন মে বি কাৰেক্ট হ'ব পাৰে হেতু হল আৰু ডি টো কি কৈছে আমাৰ এ ডাইমেনশনালি ইনকাৰেক্ট ইকুৱেশ্যন মাষ্ট বি ইনকাৰেক্ট এটো একদম শুদ্ধ মানে কি ডাইমেনশনালি যদি আমাৰ ইনকাৰেক্ট হয় তেতিয়া আমাৰ ইকুৱেশ্যনটো ইনকাৰেক্টে হ'ব লাগিব হল হেকানে কি হ'ব আমাৰ আনসাৰটো বি হ'ব ইনকাৰেক্ট যেটো আমাৰ স্টেটমেন্ট হ'ব হেতু কি হ'ব এ ডাইমেনশনালি কাৰেক্ট ইকুৱেশ্যন মে বি ইনকাৰেক্ট এটো আমাৰ ইনকাৰেক্ট হ'ব মানে ফলস হ'ব হল এতিয়া আমাৰ 24 নম্বৰ কোৱেশ্চনটো কি কৈছে ক্যান্ডেলা ইজ এ ইউনিট অফ এটো কি হয় আমাৰ লুমিনাস ইন্টেন্সিটি মানে কি হয় লুমিনাস ইন্টেন্সিটি কি আছিল আমাৰ এটা ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আছিল তাৰ ইউনিটটো কি হয় ক্যান্ডেলা হল তোমালোকে পোস্ট কৰি লিখিলো এতিয়া আমি লাষ্ট কোৱেশ্চনটো চাম 25 নম্বৰ কোৱেশ্চনটো কি কৈছে let us consider a system of units in which mass and angular momentum are dimensionless if length has dimension l which of the following statement is incorrect মানে কি কৈছে আমাৰ এটা সিস্টেম আছে তাত আমাৰ কি কৈছে মাস আৰু angular momentumটো কি বুলি কৈছে dimensionless বুলি কৈছে আৰু যদি কি হয় আমাৰ তাৰ লেংথৰ ডাইমেনশনটো যদি l হয় তলৰ কোনটো ইনকাৰেক্ট দিছে তলৰ কোনটো মানে অশুদ্ধ দিছে হল এটা কি হ'ব আমাক দি থৈছে যে কি মাসটো আমাৰ কি হৈছে যে ডাইমেনশনলেস মাসটো কি হৈছে আমাৰ ডাইমেনশনলেস মানে মাসৰ ডাইমেনশনটো কি হ'ব m নট হ'ব আৰু আমাৰ কি দি থৈছে angular momentum কি কৈছে আমাৰ এই ডাইমেনশনলেস দি থোৱা আছে হল মানে কি হয় আমাৰ যে angular momentum মানে কি হয় mvr ই কি কৈছে আমাৰ ডাইমেনশনলেস বুলি দি আছে মানে কি হ'ব আমাৰ m নট l নট t নট দি থোৱা আছে হল m নট l নট t নট হল যেহেতু আমাৰ কি কৈছে মাসটো ডাইমেনশনলেস দি থোৱা আছে ইয়াত আমি কি লিখিব পাৰিম যে m নট ভেলোসিটি মানে কি হয় লেংথ ডিভাইড বাই কি হয় টাইম আহে আৰু ডিসটেন্সটো কি হয় l হয় এটো কি হ'ব আমাৰ m নট l নট t নট হল ইয়াৰ পৰা যদি আমি l টো লিখো কি আহিব l ইকুৱেল টু l স্কয়াৰ আহিব ইকুৱেল টু t টু দি পাৱাৰ কি আহিব আমাৰ t টু দি পাৱাৰ 1 আহিব হল মানে কি হ'ব t ইকুৱেল টু l স্কয়াৰ আহিব হল এটো আমি ইয়াৰ পৰা পালো
হল ইমানকে ঠিক আছে টিটো আমি এফালে গুচি গ'লো হল এতিয়া আমি চাম যে কি প্ৰত্যেকৰে আমাৰ ডাইমেনশনখিনি হয় নহয় চাম আমাৰ কি কৈছে ফোর্সটো কিমান দিয়া আছে ফোর্সৰ ডাইমেনশন কি হয় m l t টু দি পাৱাৰ -2 হয় আমাক কৈছে যে কি সিস্টেমটোত কি হয় মাসটো ডাইমেনশনলেস হয় সেইকাৰণে আমি কি কৰিব লাগিব মাসৰ ডাইমেনশন কি বহাব লাগিব আমি m নট বহাব লাগিব সেইকাৰণে কি বহাম ইয়াত আমি m নট বহালো l t জেগাত কি আহিব সো আমাৰ যে t মানে কি হয় l স্কয়াৰ হয় মানে কি হল l স্কয়াৰ আহিলে টু দি পাৱাৰ -2 আহিলে মানে ইয়াৰ পৰা আমি কি লিখিব পাৰিম m নট l টু দি পাৱাৰ -4 আহিলে মানে কি হ'ব আমাৰ l1 -4 মানে কিমান আহিব l টু দি পাৱাৰ -3 হল মানে কি হল ফোর্সৰ ডাইমেনশন আমাৰ কিমান আহিলে l টু দি পাৱাৰ -3 এটো হৈছে এটো ঠিকই আছে তাৰছত আমি চাম যে কি আমাৰ যে এনাৰ্জি চাম এটা আমাৰ এনাৰ্জি মানে কি হয় ইকুৱেল টু কি হ'ব আমাৰ এতিয়া যে m l স্কয়াৰ t টু দি পাৱাৰ -2 আহিব আৰু এখানে কি হ'ব এতিয়া আমাৰ যে m মাসটো যেহেতু কি আছিল আমাৰ ডাইমেনশনলেস ছিল m নট আহিলে l স্কয়াৰ আৰু t জেগাত ভ্যালু বহাই দিয়া l স্কয়াৰ টু দি পাৱাৰ -2 আহিলে এফালে কিমান আহিব আমাৰ l স্কয়াৰ ইনটু l টু দি পাৱাৰ -4 এখানে কি হ'ব l টু দি পাৱাৰ 2 -4 মানে কি হ'ব l টু দি পাৱাৰ -2 এখানে কি হ'ব আমাৰ এনাৰ্জি ডাইমেনশনটো কি হ'ব l টু দি পাৱাৰ -2 হ'ব এটো হ'ব হল এতিয়া আমি চাম যে কি পাৱাৰটো চাম তে পাৱাৰ কাৰণে কি আহিব এনাৰ্জি ডিভাইড বাই কি হয় আমাৰ টাইম আহে হল তে সেই কাৰণে কি হ'ব সো আমাৰ এতিয়া এনাৰ্জি ডাইমেনশনটো কি আছিল আমাৰ ml স্কয়াৰ টু দি পাৱাৰ -2 হল টাইমটো কি হয় t হয় সেইকাৰণে কি হ'ব ml স্কয়াৰ t টু দি পাৱাৰ -2 -1 মানে কি হয় -3 আহিলে মাসটো আমাৰ কি আছিল ডাইমেনশনলেস ছিল m নট l স্কয়াৰ t জেগাত আমাৰ কি আহিব l স্কয়াৰ আহিলে -3 আহিলে মানে কি আহিব l স্কয়াৰ ইনটু l টু দি পাৱাৰ -6 মানে কি হ'ব l টু -6 ইকুৱেল টু কি হ'ব l টু দি পাৱাৰ -4 আহিলে এতিয়া আমাৰ ডাইমেনশন অফ পাৱাৰ কি আহিলে l টু দি পাৱাৰ -5 আহিলে আমাৰটো l টু মানে কি l টু -4 আহিলে আমাক ইয়াত দি থৈছে কি l টু -5 দি থোৱা আছে সেইকাৰণে আমাৰ কি হ'ব যেটো ইনকাৰেক্ট ইকুৱেশ্যন হ'ব হেতু কি হ'ব আমাৰ c2 হ'ব হল ঠিক তেনেকৈ তোমালোকে লিনিয়াৰ মোমেন্টামটো চাব পাৰা লিনিয়াৰ মোমেন্টামটো কি হ'ব যে ml t টু দি পাৱাৰ -1 আহিব ইয়াতে তোমালোকে কি কৰা মাসটো কি আছে আমাৰ ডাইমেনশনলেস m নট l t জেগাত ভ্যালু বহাই দিয়া l স্কয়াৰ টু দি -1 আহিলে মানে কি হ'ব l ইনটু l টু দি পাৱাৰ -2 আহিব মানে কি হ'ব l1 -2 l ইনভাৰ্স মানে কি আছে আমাৰ ইয়াৰ ডাইমেনশনটো আহিছে সেইকাৰণে আমাৰ কি হ'ব যেটো ইনকাৰেক্ট আমাৰ ডাইমেনশন হ'ব হেতু কি হ'ব আমাৰ পাৱাৰ হ'ব কাৰণ কেলে আমি পাৱাৰটো কিমান পালো l টু দি পাৱাৰ -4 পালো হ'ব হেতু আছিল আমাৰ আনসাৰটো ঠিক আছে এনেকুৱা কোৱেশ্চন তোমালোকে এক্সপেক্ট কৰিব পাৰা হ'ব হল তেনেহলে আজিলে ভিডিওটো ইমানকে সমাপ্ত কৰিছো যদি তোমালোকে ভিডিওটো বুজি পালা তেনে ভিডিওটো লাইক কৰি দিবা আৰু লগতে ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে কি হয় যেতিয়া মই নতুন ভিডিও দিও তাৰ তোমালোকে নটিফিকেশন পাই যোৱা হ'ব আৰু তোমালোকে মোক কমেন্টত জনাবা যে মই তোমালোকৰ কাৰণে কোনটো চেপ্টাৰৰ মাল্টিপল চইচ কোৱেশ্চন আনিব লাগে হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ